নেত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। জৰাজীৰ্ণ দলঙৰ স্থানত কালভাৰ্টাৰে যাতায়াতৰ সুবিধা কৰি দিয়াত ৰাইজৰ সকাহ। সমষ্টিটোৰ উমানন্দ চুবুৰী হৈ বৰনদীপাৰাৰ মাজেৰে চুৱাকপুৰলৈ যোৱা পথত থকা বাঁহৰ দলঙৰ বাবে জীয়াতু ভুগি আহিছিল স্থানীয় ৰাইজে। যুৱ সমাজকৰ্মী কৰণ চেত্ৰীৰ নেতৃত্বত পথছোৱাৰ লগতে বাঁহৰ দলঙৰ স্থানত শ্লিপ কালভাৰ্ট চাৰিটাৰে দলংখন মেৰামতি কৰি দিয়ে। স্থানীয় ৰাইজে পথছোৱাৰ মেৰামতি কৰি দিয়াৰ বাবে আহ্বান জনাইছিল যুৱকজনক। প্ৰায় 50 ঘৰ লোকে বসবাস কৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজে আহ্বা কৰিছিল পথছোৱাৰে। ৰাইজৰ অনুৰোধত যুৱ নেতা কৰণ চেত্ৰীৰ ব্যক্তিগতভাৱে গ্ৰহণ কৰা এনে পদক্ষেপক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে। নমস্কাৰ, আমাৰ এই ৰাস্তাটো উমানন্দ চুপা হৈ বৰনদী পাৰ মাজেৰে চুৱাকপুৰ ওলাব পাৰি। এইফালে আপোনাৰ অমৰ চকলৈ যাব পাৰি মেইন ৰাস্তালৈ। গতিকে এই ৰাস্তা আজি বহুত দিন ধৰি আমি এই বাঁহৰ দলং কিবা কানি দি ফেলে অহা যোৱা কৰোঁ বহু কষ্টৰ মাজেৰে। ল'ৰা ছোৱালীবিলাক পাৰ হ'ব নোৱাৰে। আমি নিজে সেই গাৰ্জেনবিলাখানে পাৰ কৰি দিব লাগে। যিয়ে নহওক এইখিনি যে আমাক তেখেতসকলে দিলে বা আপোনাৰ কৰণ চেত্ৰীদেৱে দিলে আমি বহুত ধন্যবাদ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুগ দুৰ্গতিৰ মাজতে তেখেতে আমাক বিপদৰ পৰা সহায় কৰিছে। বিপদত পৰা মানুহৰ দৰে হৈছোঁ আমি। আমাক যিহেতু সহায় কৰিছে আমি বহু অশেষ ৰাইজৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ দিছোঁ। গতিকে এইখিনিয়ে মই ক'লোঁ। আমাৰ চেইন গেটফেল বৰ্তমান কেঁচা ৰাস্তা আমি ৰাইজে অকণমান বনাই লৈছোঁ। গতিকে চেইন গেটফেল দিলে বা ৰাস্তাটো ভাল কৰি দিলে আমি ভাল পালোঁ হয়, সুখী হ'লোঁ হয়। গতিকে এইখিনি তেখেতসকলে দিলে আমি বহুখিনি যথেষ্ট আমি ৰাইজে সুখী হ'লোঁ হয়। আৰু কালভাৰ্ট দিয়াৰ কাৰণে আমি ভাল পাইছোঁ। ৰাইজে যিহেতু বাঁহৰ এই সাধাৰণ দলং এখন দি পেলাই আমি ল'ৰা ছোৱালীখিনি পাৰ কৰোঁ আৰু গাড়ী মটৰ হ'লেও আমি সেই পানীৰে অহা যোৱা কৰোঁ। এনেকুৱা ভাৱত আমি চলি আছিলোঁ। গতিকে কালভাৰ্ট তিনিটা দিয়াৰ বাবদ আমি বহু সুখী হৈছোঁ। আমি তেখেতক ভাল পাইছোঁ। গতিকে বহু ভাল আৰু আমাৰ ফালৰ পৰা। আৰু কালভাৰ্টটো আমাৰ কৰণ চেত্ৰীদেৱে দিলে। তেখেতে বিজেপিৰ যুৱ নেতা, তেখেতে দিয়াৰ কাৰণে তেখেতক আমি ধন্যবাদ দিছোঁ আৰু অশেষ ধন্যবাদ দিছোঁ। তাৰমানে ৰাস্তাটো আমাৰ যিটো আমাৰ চকপুৰ আছে, চকপুৰৰ পৰা ডাইৰেক্ট বৰনদী পাৰলৈ আহিছে আৰু ইফালৰ পৰা আমাৰ অমৰ চকৰ পৰা যিটো অহা ৰাস্তা, আমাৰ এতিয়া মাজতে তাৰমানে স্কুল এখন আছে পিলপিলি গাঁৱত, পিলপিলিৰ পৰা বৰনদী পাৰলৈ গৈ আছে। তাৰমানে ইফালৰ পৰা ৰাস্তা আহিছে। ৰাস্তাটো তাৰমানে বহুত দিনৰ পৰা অসুবিধা হৈ আছে। মাজতে আমি গৈছিলোঁ, যাওঁতে ৰাস্তাটো বনাই দিয়া নাই। আমি ৰাইজে বনালোঁ অলপ চেনিটাইজাৰ দি পেলাই। তাৰপিছত যেতিয়া তাৰমানে কৰণ চেত্ৰীক তাৰমানে আমি কওঁতে বা কৰণ চেত্ৰী নিজেই দিছে, কালভাৰ্টটো বিৰাট ভাল লাগিছে কৰণ চেত্ৰীক। আৰু এটা অনুৰোধ থাকিল যে আমাৰ ৰাস্তাটো যাতে অতি সোনকালে যাতে হয়, সেইটো কাৰণে অনুৰোধ থাকিল। চুবুৰী মোটামুটি 3-4টা চুবুৰী মানুহ আপডাউন কৰে। ইফালে আমাৰ উমানন্দত 40-50 ঘৰ মান আছে। ইফালে পিপলি চুবৰ মানুহ আপডাউন, তাতো 40-50 ঘৰ মানুহ আপডাউন কৰে ডেইলি। গৰু লোৱা অনা লোৱা কৰে। এনে ইফালে কাম থাকে নদীত আপোনাৰ কাম কৰা মানুহ আপডাউন কৰি থাকে। আমাৰ গড়েশ্বৰ সমষ্টিৰ শুক্লাই চেৰপাং সমষ্টিৰ যুৱ নেতা কৰণ চেত্ৰী ডাঙৰীয়াই ৰাইজৰ অসুবিধা হোৱাৰ কাৰণে উমানন্দ চুপাৰ ৰাইজখিনি তেখেতৰ আগত অৱগত কৰিছিলে। তাৰ কাৰণে কৰণ চেত্ৰী নিজাববীয়াকৈ শ্লিপ কালভাৰ 4টা ব্যৱস্থা কৰি দিছে। ইয়াতে প্ৰায় 50 ঘৰমান মানুহ আছে। সেই মানুহখিনিৰ যাতায়াত কৰাতে স্কুলৰ ল'ৰা ছোৱালী সেইখিনি গোটেই অসুবিধা হোৱাৰ কাৰণে তেখেতে ব্যক্তিগতভাৱে 3টা এইখিনি জেগাত শ্লিপ কালভাৰ দিছে আৰু 2টা আগত হেৰি কৰিছে। প্ৰায় 40-50 ঘৰমানৰ মানুহ অসুবিধা হোৱাৰ কাৰণে সেইখিনিতে সুবিধা কৰি দিয়ে। এইটো আপোনাৰ বৰনদী পাৰৰ পৰা উমানন্দ চুপা হৈ চকপুৰ হৈ ওলাই গৈছে ৰাস্তাটো। বাৰিষা হ'লে যথেষ্ট অসুবিধা হয় মানুহখিনিৰ। সেইখিনিৰ কাৰণে কৰণ চেত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ মই মোৰ ফালৰ পৰা, আৰু উমানন্দ চুপাৰ ফালৰ পৰাও দিছোঁ। নাওঘাটাৰ পৰা ৰবীন্দ্ৰ কুমাৰ ডেকা ৰিপৰ্ট, JBP ভাৰত।